নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভালেই। এই ভিডিঅ'টো মই এবাৰ আপলোড কৰিছোঁ, কিন্তু কিছু দৃশ্য থাকি যোৱাৰ বাবে আকৌ নতুনকৈ আপলোড কৰিবলগীয়া হ'ল। আমি মণিকুট ফেমিলিয়ে এটা সাংস্কৃতিক অনুষ্ঠান ইভেণ্টৰ আয়োজন কৰিছিলোঁ। এইখন স্কুল হৈছে টেম্পল টাউন ইউৰ স্কুল, ৰংঘৰ চাৰিআলি পিছফালে পৰে। ইয়াত আমি সকলো এনেকৈ লগ হৈছিলোঁ। বহুত জেগা, বহুত ঠাইৰ পৰা আহিছিল। বৰপেটা, গুৱাহাটী, এইফালে শিৱসাগৰ, এইফালে ডিব্ৰুগড়, সকলো জেগাৰ পৰা আহি গোলাঘাট ডিষ্ট্ৰিক্ট এনেকৈ সকলো লগ হৈছিলোঁ। এয়া মই ৰঞ্জনা বাক গামোচা পিন্ধাই সম্বোধন জনাইছোঁ। এতিয়া অনাৰ মণ্টু আহমেদে আমাৰ অনাৰ সাধন কোঁৱৰক গামোচা পিন্ধাই সম্বোধন জনালে। এয়া মহেশ দা আমাৰ বয়োজ্যেষ্ঠ, তেওঁকো কোঁৱৰনাৰে এনে গামোচা পিন্ধাই সম্বোধন জনালে। এতিয়া আমাৰ ফেমিলি অনাৰক আমি সৰু গিফ্টেৰে তেওঁক সম্বোধন জনোৱা হ'ল। এয়া অনাৰে অনাৰ মণ্টু আহমেদকো গামোচা পিন্ধাই সম্বোধন জনালে। এয়া আমাৰ মামণি বাই এতিয়া আমাৰ এনেকৈ চাকি জ্বলাই সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা হ'ব। ইয়াত আমি ভক্তিমূলক গীতো পৰিৱেশন কৰিলে কণমান এজনীৰ মুখেৰে শুনিবচোন, ইমান ভাল লাগে শুনিবলৈ। এয়া ব্ৰেকফাষ্ট কৰি আছে। এয়া আমাৰ ৰঞ্জনা বা বৰগীতেৰে সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিলে। এতিয়া আমাৰ ব্ৰেকফাষ্টৰ টাইম। সকলো এনেধৰণে বহি ব্ৰেকফাষ্ট কৰি ল'লে। আমাৰ সাধন মানে হেৰি হয়, অনাৰ হয়। তেওঁ মানে আগতে পেট পূজাটো কৰি লৈছে। এতিয়া আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ল। সাংস্কৃতিক অনুষ্ঠানত আমি গীতৰ লগতে পুৰস্কাৰো আয়োজন কৰিছিলোঁ। সকলোকে এনেধৰণে পুৰস্কাৰো দিয়া হ'ল। এইদৰে সৈতে তেখেতক আমি সমৰ্থন এয়া গোটেই জীৱন চাইছিলা। তুমি আহিছিলা সেনা মোৰ পদু অনাগত সময় मेरी जान का दुश्मन हाय हाय। धन्यवाद। সম্পূৰ্ণকৈ সকলো দেখাব নোৱাৰি, সেইখিনি অলপ অলপ সকলো দেখাই দিয়া হৈছে। भाईजान तू क्या है देखा पा माईजान
ৰাতি সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। শেৱালি কি হ'ব মাজনীক আমি মঞ্চলৈ মাতিছোঁ, সাজু হৈ থাকি মণিকুটৰ বিহুৰে উৰুকা তেখেতে ऐगिरिनन्दिनि नन्दितमेदिनि विश्वविनोद এটি উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ফুল বসন্তৰ কুঁৱলী আৰু কুঁৱলী নাচনী মোৰে নমন আমাৰ মণিকুট পৰিয়ালৰ কো-অনাৰ মামদেৱী মহন্তদেৱে তেখেতক ফুলাম বিহুৱানেৰে আৰু তেখেতক এয়া হৈছে স্কুলৰ অনাৰ বাইদেউ, তেওঁকো এনেকৈ গামোচা পিন্ধাই অনুষ্ঠানটিক আমাক সম্বোধন জনোৱা হ'ল। তেওঁকো আমাৰ ফালৰ পৰা এটা পুৰস্কাৰ প্ৰদান কৰা হ'ল। গতিকে আৰু ৰঞ্জনক অৰ্পণ কৰিছে মামনি বাইদেউ। এটি ক্ষুদ্ৰ স্মৃতি, সময়বোৰতো কালৰ গৰ্ভত বিলীন হ'ব, কিন্তু স্মৃতি ৰৈ যায়। এতিয়া আহিল আমাৰ লাঞ্চৰ টাইম। সকলো এনেধৰণে বহি লাঞ্চ কৰি ল'লে। লাঞ্চৰ পিছত আকৌ আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব। আকৌ পুনৰ আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হৈ গ'ল। আহকচোন চাওঁ। तुम्हारे इशारे हम तो दीवाने हैं तुम्हारे रिम झिम झुम 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 भीगी भीगी रुत में होता है इसीलिए मरम কি বন্ধুর বাড়িতে তাল গাছে ফলে হেঁচকা হাতালে পিরিত খসে মাস শীতে
পাই ভাষা তুমি গোৱা মিঠা মিঠা অজানিতে তুমি চিনাকি মোৰ অজানিতে সৰুমায়ো সৰুমায়ো তইতো নবুজিলি মোৰ বুকু বেদনা সৰুমায়ো বান্ধিলো ই কৰাই বান্ধিলো বেৰা বাৰিষা ফালৰ সকলোৱে আমি এনেধৰণে জাতীয় সংগীত গাই আমাৰ সাংস্কৃতিক অনুষ্ঠান সমাপ্ত কৰিলোঁ। এতিয়া সকলোৱে আমি গ্ৰুপ হিচাপে এনেকৈ ফটো ল'লোঁ, এনেকৈ সকলোৱে এনেকৈ ধৰণে এনজয় কৰিলোঁ আৰু সকলো ঘৰলৈ যাবলৈ ৰেডি হ'লোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। নতুন আকৌ ভিডিঅ' লৈ পুনৰ লগ পাম আপোনালোকক। আজিলৈ আহিছোঁ, বাই বাই।